আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী তেওঁ বাৰু আমি CI2ৰ লগত থকা কাৰণে বেয়া পাইছে, এইটো আমি মানি ললো। কিন্তু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত CI2ৰ লগত থকা অংগনবাদীত তেওঁলোকৰ মুখ্যমন্ত্ৰীবিলাকে অতিৰিক্ত মাননি আদায় দিছে। গতিকে তেওঁৰ আচলতে দিব মানে ইচ্ছা নাই, তেওঁ চালে বেৰে কোবাইছে আৰু ভয় খাইছে। তাৰমানে অসমত 1,21,000 যদিও 3টা সংগঠনৰ ইতিমধ্যে জন্ম হৈছে, তাতে খুব কম তাকৰীয়া ভাবি আছে। আমাৰ লগত মিনিমাম 50-60,000 অংগনবাদী কৰ্মী সহায়িকা আছে, লগত আমাৰ পৰিয়াল আছে, লগত আমি যি এলেকাত কাম কৰো তেওঁলোক আছে, কাৰণ আমাৰ ৰাইজখনে আমাক খুবেই ভাল পায়। গতিকে এতিয়া মুখ্যমন্ত্ৰীয়ে এই ভোটৰ বতৰত মোৰ অনুভৱ নিশ্চয় ভয় খাইছে যে এইসকলে আমাৰ ভোটৰ অংকত কিবা প্লাছ মাইনাছ কৰে নেকি। আৰু মই এই চেগতে আপোনালোকৰ জৰিয়তে কৈছো, যদি মানে ভৰিত হুল সোমাই হুলেৰেহে ওলায়। গতিকে পুনৰবাৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো। আৰু তেওঁ এটা কথা কৈছে যে মোৰ লগত আলোচনা কৰক, CI2ৰ লগত ওলাই আহি তেওঁৰ লগত আমাৰ তৰফৰ পৰা বহুবাৰ আলোচনা হৈছিল। মই নিজে তেওঁৰ লগত আলোচনাত ভাগ লৈছিলো। CI2ৰ বেনাৰ লৈ বঙাইগাঁৱত যোৱা 2021 চনৰ 19 নৱেম্বৰত তেওঁৰ লগত মই মিলিত হৈছিলো। আমাৰ এটা অসম ৰাজ্যিকৰ সজাতি দল, মই মোৰ লিডত আছিলে। তেতিয়াতো তেওঁ সেই কথাটো ক'ব পাৰিলে হয়, তেওঁতো তেতিয়াও সেইটো কথা কোৱা নাই। বৰঞ্চ আমি বিচৰা মতে তেওঁ দাবী আমাৰ সেইটো তেতিয়া পূৰণ কৰিছে, এককালীন সুবিধা। গতিকে এনেকুৱা চালে বেৰাই কোবাই কথা ক'ব নালাগে। আৰু যোৱা 12 জানুৱাৰীত আমি তেওঁলৈ চিঠি প্ৰেৰণ কৰিছিলো, মহাশয় অনুগ্ৰহ কৰি আপুনি অলপ সময়ৰ কাৰণে আমাক সাক্ষাৎ দিয়ক। তাৰ পিছত তেওঁ সাক্ষাৎ নিদিয়াৰ কাৰণে আকৌ দিছপুৰত সেই মাহৰে 18 নে 19 তাৰিখে আমি গলো, গৈ পেলাই তেওঁক লগ নাপায়। আমি বৰ্জন কিয় কৰিম? গণতন্ত্ৰটো মানে বৰ্তাই ৰাখিব লগা হলে আমি ভোট সাব্যস্ত কৰিব লাগিব। সেইটো আমাৰ মানে চিন্তনীয় বিষয় হৈছে। এতিয়া আমি ভাবি আছিলো আমাৰ ইমান টেলেণ্ট মুখ্যমন্ত্ৰী এগৰাকী, এওঁ যুগে যুগে মুখ্যমন্ত্ৰী হওক, এওঁ যুগে যুগে আমাৰ দেশ শাসন কৰক, ভাল কাম কৰক। কিন্তু তেওঁৰ কথা বতৰত আমি এতিয়া অতিষ্ঠ হৈছো, নাজানো কোন দিশে আমি ধাৱমান হওঁ। এতিয়া আপত্তি মানে এইটোৱে, আমি যে মানে অসমত 81 চনতে 1981 চন মানতে ICDS আহিছিল। তেতিয়া এগৰাকী সহায়িকাৰ মানে মাননি আছিল 175 টকা, কৰ্মীৰ মাননি আছিল 175 টকা আৰু সহায়িকাৰ মাননি আছিল 50 টকা। এই টকাখিনিলৈ হাবুডাবু খাই পৰিছিল অসমৰ অংগনবাদীয়ে। কালক্ৰমত তেওঁ কংগ্ৰেছৰো বিত্তমন্ত্ৰী হ'ল, আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনতো বিত্তমন্ত্ৰী হ'ল। তেতিয়া তেওঁৰ চকুত নপৰিল নে যে এইসকল অংগনবাদীয়ে মাত্ৰ 175 টকাত আৰু 50 টকাত ঘৰ সংসাৰ চলাব লগা হৈছে? কামটো কৰাই আছো আমি চৰকাৰে তেওঁলোকৰ হাতে, তেওঁৰ চকুত নপৰিল। আমি অথাই সাগৰত ডুবি যোৱাৰ মানে নিচিনা হৈছিলো। সেই সময়তে 1999 চনত CI2 নামৰ মহাসংগঠনটোৱে আমাক লগ পাই কিনে আমাক নীতি দিহা পৰামৰ্শ দিয়ে আমাৰ অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ জন্ম দিলে। তেতিয়াৰে পৰাই আমি CI2ৰ লগত থাকি আমি কিছু সুবিধা চৰকাৰৰ পৰা ল'ব মানে লৈছো। কিন্তু লৈছো যদিও ক্ৰমাৎ দিন যোৱাৰ লগে লগে পৰিৱৰ্তন, এওঁলোকেতো বৃহৎ পৰিৱৰ্তন আনিছে। পৰিৱৰ্তনৰ জোৱাৰত আমি এতিয়া উঠি ভাহি পৰি আছো। 8 দিনৰ জোৱাৰত আমি জলকে পানী খাই আছো এইখন চৰকাৰৰ। এওঁলোকে নাৰী সবলীকৰণৰ গুণ গায়, নাৰী সবলীকৰণ। মই এটা প্ৰশ্ন কৰিছো আপোনালোকৰ মিডিয়াৰ জৰিয়তে, এই সংবাদ মেলৰ জৰিয়তে, আজি নাৰী সবলীকৰণ আপোনালোকে তেওঁক চাওক। তেওঁলোকে বনোৱা ফ্লাইঅভাৰৰ তলত কিমান খেতা চকুৰ মহিলাই পাচিয়ে শিল উভাইছে আৰু তেওঁলোকে বৰ হৰফেৰে লিখিছে নাৰী সবলীকৰণৰ কথা। গতিকে এইবিলাক কথা আপোনালোকে নকব প্লিজ মুখ্যমন্ত্ৰী মহোদয়, আৰু প্লিজ মাননীয় অজন্তা বাইদেউ, আপুনি মহিলা মানুহ, আপুনিও মানে স্থিতিটো সবল ৰাখক। আমাৰ হতে আপোনালোকে যথেষ্ট কাম কৰাইছে, যথেষ্ট। আপোনালোকে জানে নে নাজানে নাজানো, যোৱা ছেপ্টেম্বৰ মাহত দেওবাৰেও আমাৰ হাতে টকলা গছ পুতাইছে এইখন চৰকাৰে। চৰকাৰৰ কাম বুলি আমি কৰিছো, কি কৰা নাই আমাৰ হাতে। কভিডৰ দিনত আমি মানুহৰ ঘৰত মানুহ যাব নোৱাৰে, পাছত উঠিব নোৱাৰে, তেনেকুৱা নিয়ন্ত্ৰণত আমাক অংগনবাদী বিলাকক মাত্ৰ 2খন মাস্ক আৰু 50 গ্ৰাম চেনিটাইজাৰ দি আমাৰ এলেকাত ঘূৰাই ফুৰাইছে। বাহিৰৰ পৰা মানুহ আহিলে কাৰোবাৰ অসুখ হৈছে, তথাপিও চৰকাৰৰ নীতি নিৰ্দেশনা বুলি আমি কাম কৰিছো। আমি কি কৰা নাই? আমাৰ ভাইচ প্ৰেচিডেণ্টে আহ্বান জনাইছে, আমি কাম কৰিছো নে নাই? মাননীয় মন্ত্ৰীসকল আমাৰ চেণ্টাৰত আহক আৰু আমাৰ চেণ্টাৰত আহি কিনে পৰিদৰ্শন কৰক, এলেকাৰ ৰাইজক সোধক। তথাপিও আপোনালোকে চালে বেৰে কোবাই কথা নকব, মাননিখিনি বৃদ্ধি কৰাৰ
কথা ভাবক আমি পুনৰ ন উদ্যমেৰে কাম কৰিম আজিৰ শিশু কালিৰ নাগৰিক কৰি আমি যত্ন কৰিবৰ প্ৰয়াস কৰিছো চিন্তা কৰা নাই অকল ইমান সাধাৰণ কথা আপুনি মাননি দিব পৰা নাই এটা কওক যে মাননি দিব পৰা নাই দিম আপুনি ধাৰে দিনে চৰকাৰ চলাইছে চবেই গম পায় ভাল কৰিব আমাক দিয়ক আঁচনি ওলাইছে আঁচনিৰ অভাৱ নাই এতিয়া অসমত কিন্তু আমাক কি কৰিছে আপুনি আমাক কি কৰিছে আমি বিয়েৰ কৰিব লাগে আমি এনআৰচি কৰিব লাগে আমি পলিঅ' কৰিব লাগে আমি কি পাইছো আৰু আপুনি বজাৰখনত জুই জ্বলাই দিছে মন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় আপুনি আমাক মানে মুৰব্বী অসমৰ মুৰব্বী পুনৰবাৰ আপোনাক কৈছো এনেধৰণৰ আপুনি তুচ্ছ তাচ্ছিল্য আমাক নকৰিব আমি আশ্ৰয় বিচাৰিছিলো চিআইটো আমাক নীতি আদৰ্শ শিকাইছে সেই বুলি আমি দেশৰ শিশুৰ ভৱিষ্যতৰ অন্ধকাৰলৈ ঠেলি দিব আমি ইচ্ছা কৰা নাই কেতিয়াও নকৰো আৰু আমাৰ হাতত বহু মানৱ সম্পদৰ সৃষ্টি হোৱা বুলি মই কৈছো পুনৰবাৰ আজি এই সংবাদমেলৰ জৰিয়তে আপোনাক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো আপুনি কাম অনুপাতে এতিয়া এই বিজেপি চৰকাৰৰ দিনতে আপুনি আজি এনেকৈ কৈছে যে আমি চিআইটো লগ হৈছো বিজেপি চৰকাৰৰ দিনতে 2017 চনত তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছে তৎকালে কেবিনেট বহুৱাই আমাৰ কাৰণে তেওঁ মাননি বৃদ্ধি কৰিছিল 1000 কৰ্মীলৈ আৰু সহায় কৰে 500 টকা এতিয়াও বিজেপি চৰকাৰ আছিল 17 চনত এতিয়া যে আপুনি চিআইটোৰ লগত থকা কামটো কৰে আচৰিত হৈছো আৰু দুখ পাইছো পুনৰবাৰ এইবিলাক নকৰিব আপুনি যাতে আমাৰ কথাবিলাক হৃদয়ংগম কৰে চাকৰি বাকৰি নাই গতিকে অংগনবাড়ীটোকে মূল বুলি ভাবি কিনে আমি সেৱা আগবঢ়াই আছো বহুত কামত আপুনি আমাক সহায় কৰিছে আমি কাম কৰিব ভয় নকৰো যিকোনো